অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে আজি অসমৰ কেইবাটাও জ্বলন্ত সমস্যাৰ সন্দৰ্ভত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাম কাজত ক্ষোভ প্ৰকাশ, অত্যাৱশ্যকীয় সামগ্ৰী, পেট্ৰলজাত সামগ্ৰী, জীৱনদায়িনী ঔষধকে ধৰি সকলোতে আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ বিৰুদ্ধে সচলত প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰে কেৱল বণিক গোষ্ঠীক ব্যক্তিগতভাৱে উন্নয়ন কৰাৰ পৰিৱৰ্তে সাধাৰণ ৰাইজক আকাশলংঘী মূল্য বৃদ্ধিৰে জুৰুলা কৰাৰ লগতে মূল্য বৃদ্ধি ৰোধ কৰাৰ চৰকাৰখন ব্যৰ্থ হৈছে। লগতে খৰালি কালতে অসমৰ ভগ্নপ্ৰায় আৰু জৰাজীৰ্ণ মথাউৰিসমূহ নিৰ্মাণ আৰু দীৰ্ঘদিনীয়া বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে এই প্ৰতিবাদ। বাৰিষা কালত মথাউৰিসমূহ নিৰ্মাণৰ সুবিধা কৰি কমিছন ৰাজ চলোৱা অভিযোগ উত্থাপিত কৰে সংগঠনটোৱে। দেশৰ প্ৰতিজন বান গৰাখহনীয়া অসমজুৰি ৰাজ্যৰ সহযোগত ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে 2026 বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু সংগঠনটো। লোকপ্ৰিয় মতে যে আমাৰ অসমত দৰিদ্ৰতাৰ হাৰ আছিলে 31.99%। এতিয়া গৈ গৈ আমাৰ লোকপ্ৰিয় মতে আপোনাৰ তাৰ দুগুণ বৃদ্ধি হৈছে 65%। গতিকে সবকা সাথ সবকা বিকাশ, দৰিদ্ৰতাৰ হাৰ এটা 65%। খুব এটা মানে উদ্বেগজনক বিষয়। গতিকে আমি প্ৰথমতে আমাৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগিব। লগতে যিটো আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়া তেওঁলোকে দিব লাগিব। এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়াক ঘোষণা কৰিব লাগিব। গতিকে আমি সচলৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছো। জনসাধাৰণৰ দুখ দুৰ্দশা আপোনালোকে বুজিবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ বিভাগীয় মন্ত্ৰী আমাৰ ৰঞ্জিত দাস তেওঁ এই সাডেন ভিজিট দি মাত্ৰ তেওঁ এই আভুৱা ভবা বন্ধ কৰক, যাতে তেওঁলোকে হাতে কামে লাগি জনসাধাৰণৰ জীৱন প্ৰণালী যাতে সুন্দৰভাৱে চলাই যাব পাৰে তাত আপোনালোকে মনোনিৱেশ কৰক। নহলে জনতাই কিন্তু অহা 26 চনত আপোনালোকক কিন্তু উচিত প্ৰত্যুত্তৰ দিব। যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই 3 ঘণ্টীয়া কাৰ্যসূচী লৈছো সচলত। আপোনালোকে জানে আজি চৰকাৰখনে আমি বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক বাৰে বাৰে দাবী কৰি আহিছো, কিন্তু চৰকাৰখনে এই কথাত আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাই। আৰু অত্যাৱশ্যক সামগ্ৰী মূল্য বৃদ্ধি আপোনালোকে দেখিছে, আজি 1 কেজি শাক পাচলি বজাৰত কিনিব নোৱাৰে 100 টকাৰ ওপৰত হয়। আজি এই ক্ষেত্ৰত কিন্তু যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী ৰঞ্জিত দাসৰ কোনো কাম নাই। এজন ভেলুলেছ মন্ত্ৰী হয়। তেওঁ প্ৰকৃত ব্ৰহ্মপুত্ৰত জাপ মাৰি দিব লাগিছিলে। এই ৰাইজৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰাৰ কাৰণে আৰু আপোনাৰ ভূমিপট্টা আজিলৈকে ৰাজ্য আমাৰ খিলঞ্জীয়াৰ মানুহৰ ভূমিপট্টা দিয়া নাই, মাত্ৰ কেৱল বহিৰাগত ভূমিপট্টা দি আছে। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই বাৰে বাৰে দাবী কৰি অহাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পুনৰ আজি আমি সচলৰ পৰা তেওঁ চৰকাৰক দাবী জনাইছো আৰু এই ক্ষেত্ৰত যদি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰে তেনেহলে কিন্তু অনাগত দিনত আমি এই বহি আন্দোলন নকৰো, এইবাৰ কিন্তু যুঁজ কৰি যাম। এইবাৰ সমানে যুঁজ কৰিম চৰকাৰৰ লগত। কোনোবাই আমাক বাধা দিব, সেই বাধা নেওচি হলেও আমি কিন্তু যুঁজ কৰিম। এইবাৰ আমি বহি নকৰো, এইবাৰ চৰকাৰক আমি সকীয়াই দিছো অনাগত দিনত আমি বহি আন্দোলন নকৰো, কিন্তু এইবাৰ আমি যুঁজি যাম। আৰু আমাৰ দাবী যদি তেওঁলোকে সমাধান নকৰে আমি কিন্তু চৰকাৰৰ লগত অহা 26ত যিটো আমি প্ৰত্যুত্তৰ দিব লাগে বিজেপি চৰকাৰক আমি দিম। এটা স্পষ্ট কথা যে আমি প্ৰতি বছৰে আমি আন্দোলন কৰি আছো যে অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে। কিন্তু অতি ডাঙৰ কথা আপুনি চাব দেই, কি কৈছে অমিত শ্বাহে এটা কথা কৈছিলে যে অসমৰ বানপানী পুখুৰী 5টামান খান্দিলে সমস্যা নাইকিয়া হৈ যাব। এনেকুৱা উপলব্ধ মন্তব্য কৰিছে তেখেতে অমিত শ্বাহ ডাঙৰীয়া, তেখেতক আমি ধিক্কাৰ জনাইছো। দ্বিতীয় কথাটো হ'ল এতিয়া যে এই মাথাউৰিবোৰ আচলতে কি হৈছে, মাথাউৰিবোৰ চৰকাৰ ATM নিচিনা হৈ গৈছে। মাথাউৰিবোৰ খৰালি নিমিলে বাৰিষা গৈ পিনি এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া কি কৰে, তেখেতে আপোনাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী, তেখেতে মাথাউৰিবোৰত গৈ পিনি আপোনাৰ ৰাইজৰ দুখ দুৰ্দশা বুজে। আৰু তেখেতে খৰালিত
আগতে চিন্তা কৰিব লাগে মানে কথাটো হ'ল যে চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি তেনেকে আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই খৰালি মাথাউৰি নিৰ্মাণ নকৰাই তেখেতে বাৰিষাত তেখেতে স্পটত গৈ পিনি মাথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিয়ে ঠিকাদাৰক আৰু জলসম্পদ বিভাগৰ ইঞ্জিনিয়াৰক এই চুৰ যোৱাৰ পিছত বুদ্ধি কিবা কাম আছে নাই নহয় বৰষুণটো জাপি কাম নাই যদি ৰাইজৰ প্ৰকৃত মাথাউৰি সমস্যাটো বানপানী নিয়ন্ত্ৰণ কৰিব বিচাৰে তেতিয়াহ'লে খৰালিতে মাথাউৰিবোৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে দ্বিতীয়তে এই সমস্যাটো যিটো আমাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যাটো ঘোষণা কৰাত কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো ইয়াত মৌনতা কিয় অৱলম্বন কৰি আছে যদি আপুনি অসমৰ ৰাইজৰ উন্নতি চিন্তা কৰে আজি সমগ্ৰ অসম বানপানী কবলত পৰিছে অতি লাজৰ কথা যে গুৱাহাটী হেন জেগাত কিন্তু আপোনাৰ নলাত পৰি পিনিয়ে এটা ল'ৰা মৰি গৈছে কৃত্ৰিম বানপানীত মৰি গৈছে ইয়াত কিয় লাজৰ কথা আছে নে অসম কিমান উন্নয়ন হৈছে গুৱাহাটী হেন স্মাৰ্ট চিটি য'ত গুৱাহাটী অসমৰ মূল ৰাজধানী তাতে নলাত পৰি কৃত্ৰিম বানপানীত এটা এজন ছাত্ৰই মৃত্যুবৰণ কৰিছে এয়া হৈছে আমাৰ বিজেপি চৰকাৰ উন্নয়ন এয়া হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন এয়াই আমাৰ দাবী যে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰক 2 নম্বৰ কথাটো হৈছে আমাৰ যিসকল খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকল আছে আজি বহু বছৰৰ পৰা তেওঁলোকে বাস কৰি আছে তেওঁলোকক আপোনাৰ ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো আৰু এটা কথা সংবাদ মাধ্যমত জনাইছো এই আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে ঘোষণা কৰিছে আপোনাৰ শিক্ষা বিভাগত এতিয়া চাকৰি পালে কি কৰিব লাগে বোলে PRC নালাগে মানে কি বিহাৰৰ পৰা আহি পিনি আপোনাৰ গুজৰাটৰ পৰা আহি পিনি এতিয়া অসমত আপোনাৰ চাকৰি এপ্লাই কৰিব অসমতে নিবনুৱা আজি পানীত হাঁহ নচৰা অৱস্থা অসমত কি নিবনুৱা হাজাৰ সৃষ্টি হৈ গৈছে এই আমাৰ শিক্ষামন্ত্ৰী যিজন আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল অসমৰ এজন আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া এনেকুৱা এজন মানে মন্ত্ৰী নথকাই ভাল তেখেতে আজি শিক্ষা বিভাগত আজি তেখেতে পুতলা দৰে থাকি কি কৰিব অসমৰ নিবনুৱাক তেখেতে সংস্থাপন দিব পৰা নাই শিক্ষা বিভাগত তেখেতে কৈছে PRC নহৈ পিনি বাহিৰৰ 3rd গ্ৰেড 4th গ্ৰেড শিক্ষা বিভাগত প্ৰফেচাৰৰ কাৰণে আপোনাৰ অসমৰ আজি অল ইণ্ডিয়াৰ পৰা আহি পিনি ইয়াত সংস্থাপন দিয়া বিভাগ আছে তাক ধিক্কাৰ জনাইছো প্ৰয়োজন হ'লে অসমীয়া জনমঞ্চে ধাৰাবাহিক আন্দোলন কৰিব কিন্তু আমাৰ এইকেইটা দাবী চৰকাৰে যেতিয়ালৈকে নামানে তেতিয়ালৈকে আমি স্পষ্টভাৱে আমি ধাৰাবাহিক আন্দোলন কৰি যাম নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।